চাওক, দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে এটা কৰুণ ঘটনা যোৱা নিশা অতি এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। যোৰহাটৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত মৰিজাজি দগাঁও মৰিজাজিত ইতিমধ্যে এই ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ ইতিমধ্যে থিতাতে নিহত হৈছে আৰু 5গৰাকীকৈ লোক লগত থকা গাঁওৰক্ষী বাহিনীৰ সভাপতিসহ 5গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। এই স্থানত মই যিটো স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ, এই স্থানতেই যি আচলতে আৰক্ষী থানাৰ যিখন বলেৰো বাহন, সেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এনেধৰণে খাৱৈত পৰি যায় আৰু এই স্থানতেই সত্যেন্দ্ৰ মালাকাৰ, যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে ভগামুখ আৰক্ষী থানাৰ, তেওঁৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে ঘটনাটো কেনেধৰণে সংঘটিত হ'ল সেই কথাটো পোহৰলৈ অহা নাই যদিও নিশা প্ৰায় 10 বজাত এই ঘটনা সংঘটিত হৈছে। যিহেতু নিশাৰ ভাগতেই জাঁজি নদী খুব ক্ষিপ্ৰ গতিৰে বাঢ়ি আহিছিল আৰু সেই জাঁজি নদীয়ে এটা ৰিং বান্ধ, ঔগুৰি অঞ্চলত এটা ৰিং বান্ধ ছিঙি নিয়াৰ সেই স্থানলৈ বুলি আহিছিল বুলি আমি জানিব পাৰিছোঁ। আৰু কিন্তু ছিঙি নিয়া স্থান পোৱাৰ পূৰ্বেই ভগামুখ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইকিলোমিটাৰ আহিয়েই দুৰ্ঘটনাত পতিত হয়। আৰু সত্যেন্দ্ৰ মালাকাৰৰ ঘৰ ইতিমধ্যে আমি যিমান দূৰ খবৰ পাইছোঁ, তেওঁৰ ঘৰ নলবাৰী পাঠশালাত আছিল আৰু প্ৰায় 2.5 বছৰ দিন তেওঁ ইয়াতেই ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল। মই স্থানীয় লোক আছে, যথেষ্ট সংখ্যক লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিম। আপুনি যিহেতু কালি নিশাৰ ভাগতো এই স্থানত আছিলে, কেনেকুৱা ধৰণে কি দুৰ্ঘটনা সংঘটিত গোটেই কথাখিনি অকণমান জনাব নেকি? আচলতে কি হ'ল, আমাৰ স্থানীয় যিটো নেপালী সুঁতি বুলি কয়, তাতে কালি যোৱা নিশা মানে পানী বাগৰিছিলে, যিটো জাঁজি নদীত হোৱা পানী বাগৰা তেখেতে গম পাই পেলাই তেওঁ যিহেতুকে আমাৰ ওচৰতে কেইবাখনো পূজা মণ্ডপ আছে, তেওঁ লাহোৱালৰ পূজা মণ্ডপত তেওঁ অলপ নিজৰ ডিউটি কৰি তেওঁ চিধা পানী খোৱা খবৰ পায়। তেওঁ কেইবাজনো কনিষ্টেবল লগত লৈ আৰু সভাপতিসহ আমাৰ গাঁওৰক্ষী, আমাৰ থানাৰ কমিটিৰ সভাপতিসহ অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আহিছিলে। বা নিশা 10:30মান বাজিছে সেই সময়ত। গতিকে ইতিমধ্যে যোৱা নিশা যিটো প্ৰবল আমাৰ আছিলে, ধুমুহা বতাহ আহিছিলে, সেই ধুমুহা বতাহটো ৰাস্তাত অসংখ্য গছ গছনি পৰি আছে। তেখেতে যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছে, সেই স্থানতে অলপ ৰাতি দূৰতে এইবোৰ বাঁহ পৰি আছে ৰাস্তাটোত। হয়তো তেখেতে সেই বাঁহৰ কাৰণে অলপ খেলি মেলি হ'ব পাৰে ৰাস্তাটো। তেওঁ যিটো দেখিছোঁ আমি, তেওঁ গাড়ীখন ৰাস্তাৰ পৰা অলপ মানে ছাইডলৈ গুচি আহিছে আৰু তেওঁ হয়তো ৰাখিব নোৱাৰাৰ কাৰণে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি স্থানীয় ৰাইজেও কৈছে। আৰু আমিও এতিয়া দেখি সেইখিনিকে আমি অনুমান কৰিব পাৰিছোঁ। আৰু তেওঁ চালকৰ এখনত তেওঁ নিজে আছিলে নেকি? আমি চালকৰ এখনত দেখা নাই, কিন্তু তেওঁ মুঠৰ ওপৰত তেওঁ যেতিয়া সোমাই গ'ল, স্থানীয় ৰাইজে মানে তেওঁক উদ্ধাৰ কৰি আনে আৰু অনাৰ পাছত লগত বাকীকেইজনকো উদ্ধাৰ কৰি আনিছে। কিন্তু তেওঁক মেডিকেল কলেজলৈ লৈ যোৱাৰ পাছতে তেখেত ঢুকাইছে। লগত কেইজন আছিলে? লগত 5-6জনমান হ'ব চাগে, 5-6জনমান আছে। 5-6জনমান আছে। বাকী কেইজনৰ এতিয়া অৱস্থা যথেষ্ট তেওঁলোকে দুখ পাইছে আৰু তেওঁলোকক ইতিমধ্যে মেডিকেল কলেজত ট্ৰিটমেণ্ট দিয়া হৈছে। আপুনি ইয়াৰ স্থানীয় হয়? হয়, মই ওচৰৰে, কিন্তু মই ৰাতিপুৱাহে পাইছোঁ কথাটো খবৰ। কিন্তু আহি চাইছোঁ অৱস্থা এইটো। এতিয়া ছাৰ গ'ল বুলি গম পাইছোঁ আৰু এতিয়া বাকীখিনি নাজানো কিমান কি হৈছে। নিশ্চয়। যিহেতু সত্যেন্দ্ৰ মালাকাৰ এই গোটেই অঞ্চলটোৰ খুব সৰবৰাহী আছিল, ইয়াৰ সামাজিক যিসমূহ আচলতে অনুষ্ঠানৰ লগতে এইগৰাকী ভাৰপ্ৰাপ্ত বিষয়া খুব আচলতে জড়িত হৈ আছিল, সম্পৃক্ত হৈ আছিল। আৰু তেনে এগৰাকী সৰবৰাহী আৰক্ষী বিষয়া ইয়াতেই মৃত্যু হোৱাক লৈ যথেষ্ট আচলতে শোকৰ ছাঁ পৰিছে। আৰু মই আপোনাৰ ঘৰৰ ওচৰতে? হয়, ওচৰতে আমি আচলতে আহি সোমাইছিলোঁহে। শব্দটো শুনি আমি তেতিয়া ওলাই আহিছোঁ। কিন্তু আহি দেখিছোঁ যে বাঁহ মানে আগদিনাখনত খুব ধুমুহা আছিলে, ধুমুহাৰ কাৰণে বাঁহবোৰ পৰি আছিলে। হয়তো ছাৰে চলাই আছে বুলি আমি গম পাইছোঁ। মানে আহোঁতে টাৰ্ণিংটো যিহেতু খুব টাৰ্ণিং আছিলে আৰু পানীৰ যিটো কথা, সেইটো কথা অকণমান চবৰে মনত আছিলে যে পানী তাতে জাঁজি পানী সোমাইছে। খুনৱনিৰ মাজত একেলগে আহোঁতে
আৰু ছাইডটো খুব যিহেতু পিছল আৰু মৰিজাজিখন লগতে আছে গতিকে তেওঁ চাগে সেইটো ৰখাব নোৱাৰি পেলাই তাতে গৈ হেৰি হ'ল আৰু সকলো আমি আহি উলিয়াও মেলো মানে আচলতে পানীত যিহেতু যথেষ্ট পানী খাইছে তেওঁ উঠি বমিও কৰিছে মানে হয়তো বুকুত বেছিকৈ দুখ পালে তেনেকুৱা কাৰণে তেখেতৰ হেৰি হ'ল বাকীকেইজনো যথেষ্ট দুখ পাইছে কোনোবা এজনৰ হয়তো হাত ভাঙিছে নিচিনা লাগিছে তেতিয়া সেইখিনি সময়তে দেখা কথা আপোনালোকে উদ্ধাৰ কৰিছে হয় হয় কিমানজন আছিলে গাড়ীত 6জন আছিলে 6জন হয় আছিলে হয় আন কেইগৰাকীৰ নাম গম পাইছে নেকি আমি পৱন গগৈ আছিলে তেখেত আপোনাৰ VDPৰ তেওঁলোক সভাপতি আছিল বাকী বৰুৱা বুলি এগৰাকী SI আছিলে সকলোৰে নাম তেনেকৈ গম নাপাওঁ ধৰক আমি এনেই সকলোৰে চিনা জনা আছিলে যদি নাম সৈতে সকলোকে আমি নাজানিছিলোঁ বাইদেউ এগৰাকী লেডি আছিলে হয় 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 তেখেতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় পঠিয়াই দিলে আৰু বাটতে তেখেতৰ মৃত্যু হৈছে বুলি শুনিছোঁ পথতে মৃত্যু হয় মই পুনৰ দেখুৱাইছো যে এইখন হৈছে মৰিজাজি আৰু এই মৰিজাজি যি আচলতে যিহেতু পানী আছিল আৰু সেই পানীতেই গাড়ীখন পৰি গৈছিল আৰু লগে লগে ইয়াৰ স্থানীয় লোকে সকলোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট চিকিৎসাৰ বাবে তেওঁলোকক লৈ যোৱাৰ ব্যৱস্থা কৰিছিল কিন্তু পথতেই অতি দুৰ্ভাগ্যজনকভাৱে যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰ তেওঁৰ মৃত্যু হৈছে আৰু এই ঘটনা বাকীসকল যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে মৰমী দাস নামৰ আন এগৰাকী আচলতে ASI আছিল কিন্তু এই ঘটনাক লৈ ইতিমধ্যে গাড়ীখন এতিয়াও সেই স্থানতে পৰি আছে ইতিমধ্যে সবিশেষ যিখিনি আচলতে ঘটনা কেনেধৰণে সংঘটিত হ'ল বা চালকৰ আসনত যিহেতু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী নিজে আছিল বুলি ইতিমধ্যে স্থানীয় লোকে কৈছে কি কাৰণত সংঘটিত হ'ল বা কেনেধৰণে সংঘটিত হ'ল সেয়া কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ